প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আজি মই আপোনালোকক আসাম পুলিচ ABUB 2022 চনত ফাইনেল কাট আপ কিমান গৈছিল সেয়াৰ বিষয়ে মই ডিটেইলছভাৱে আপোনালোকক জনাম যে 2022 চনত কিমান নাম্বাৰ পালে পাইছিলে যিসকলে তেওঁলোকে ফাইনেল সিলেকশন পাইছিলে আৰু এবাৰ তাৰ অনুমানে আপোনালোকে ধৰি ল'ব যে তাৰ ওচৰা ওচৰি আপোনালোকে এবাৰেও পাব লাগে। বলকচোন কাট আপটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে স্ক্ৰীনত চাই আছে কাট আপটো 22ৰ। এতিয়া চাওক, মই প্ৰথম অৱস্থাত বজালী ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ হা। বজালীৰ মেল কিমান আছে ইবাৰৰ অকল ধৰিছোঁ মই এতিয়া প্ৰথমে 82.30। এই বজালী ডিষ্ট্ৰিক্টবিলাক মনত থৈ ল'ব দেই। 63.20 এওঁলোকৰ ফেমিলিটো অলপ কম আছিলে। OBCটো ঠিকেই আছিলে 78.63। অ'কে, বাক্সা টপ ডিষ্ট্ৰিক্টৰ ভিতৰত বাক্সা ডিষ্ট্ৰিক্টৰে গৈছিল সেই বছৰ। মনত থ'ব 2022ত যদি চবতকৈ বেছি মানে হায়েষ্ট কাট আপ মানে মাৰ্ক বুলি ক'বলৈ গ'লে বাক্সা ডিষ্ট্ৰিক্ট টপ আছিলে, নম্বৰ 1ত আছিল। কিমান আছিল 89.35। অ' মাই গড, 89.35। আৰু ছোৱালীৰে আছিলে 84.85। এইটোতো বজালীতকৈ বেছি ছোৱালীখিনিৰে গৈছিলে বাক্সা ডিষ্ট্ৰিক্টত। চব ভাবি চব বাক্সা ডিষ্ট্ৰিক্টখিনি। OBCটো 85.80 আৰু কিমান আছিল ফিমেলটো 77। বাপৰে বাপ, বহুত হায়েষ্ট গৈছিলে। তাৰপিছত বৰপেটা যদি আমি চাবলৈ যাওঁ তেনেহ'লে কিমান পাওঁ, বৰপেটাও ইমান বেছি যোৱা নাছিলে 82.93। আৰু এইফালে ফিমেলৰ কিমান 66.45। ছোৱালীবিলাক অলপ কম গৈছিলে। আৰু OBC 78.80 আৰু ছোৱালীবিলাক 59, একদম কম আছিলে দেই। আৰু যদি আমি এইফালে চাবলৈ যাওঁ ডিব্ৰুগড়লৈ, মই চব প্ৰত্যেকটো ডিষ্ট্ৰিক্টক মই ক'বলৈ নোৱাৰিম, আপোনালোকে স্কিমত চাই ল'ব পাৰে। তেতিয়া মই যদি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যদি আমি চাবলৈ যাওঁ তেনেহ'লে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছিলে 81.78 আৰু ফিমেলৰ আছিলে 79.83। মানে ইমানো হাই ইবাৰত ইমান বেছি যোৱা নাছিলে, এই ওপৰবিলাকতকৈ কমেই আছে চাগে। অ'কে, OBC আৰু ইউআৰৰ কোনো বেছি পাৰ্থক্য নাই, অকল কিবা এটা পইণ্টৰে অকল 0.75হে কম আছে। 81.03 আৰু ছোৱালী আছে 77.2। আৰু চবতকৈ কম যদি যাবলৈ কৈছিলোঁ সেই বছৰে চবতকৈ কম মানে যিটো কাট আপ আছিলে 2022 চনত চবতকৈ কম বুলি ক'বলৈ গ'লে ডিমা হাছাৰ আছিলে। চবতকৈ কম কিমান আছিলে 70.80। আৰু ফিমেলৰ কাট আপ নাছিলে, তেওঁলোকৰ আছিলে। আৰু মানে আৰু টপ ডিষ্ট্ৰিক্টবিলাকৰ ভিতৰত কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ চবচে ছেকেণ্ড টপ আছিলে 85 আছিলে 85 আছিলে। আৰু ফিমেলৰ আছে 77, হয় না 60। এতিয়া ভাবিছোঁ কিমান হায়েষ্ট কাট আপ, মানে কাট আপটো আপুনি চাই কিনি ভয় লাগি যায়। তেওঁলোকে কাট আপটোবিলাকক কেনেকুৱা নাম্বাৰবিলাক আছিলে। ফিজিকেলৰ আপোনালোকে গম পাইছিলে 40 নম্বৰ আছিলে। ৰিটেন এক্সামৰ কিমান আছিলে 50 নম্বৰ। আৰু একাডেমিকেল আপোনালোকে 5 নম্বৰ পাব লাগে। আৰু অৰেল বা ভাইবা ভইচৰ যিটো হয় সেইটো 5 নম্বৰ আপোনালোকে দিয়ে। ইয়াত টোটেল কৰি 100 মাৰ্ক আপোনালোকৰ হয়। আৰু 100 মাৰ্ক হয় 89 কিমান আছিলে 89.35 টপ আছিলে। সেই অৱস্থাত আছিলে বাক্সা ডিষ্ট্ৰিক্ট। আপোনালোকে ভাবি চাই লওক। এতিয়া কথাটো আহি যায় যে এইবাৰ কেনেকৈ কাট আপবিলাক যাব, ইয়াৰ অনুমানতে কৰি ল'ব পাৰে যে আগৰবাৰ কিমান আছিলে। আগৰবাৰতকৈ এবাৰ অলপ কমিব পৰা সম্ভাৱনাটো অলপ যথেষ্ট মই দেখা পাইছোঁ, কিয়নো এবাৰ পোষ্টৰ সংখ্যাও বেছি আছে, হয় নে নহয়। চবচে প্ৰথম আৰু বহুত ল'ৰা চাকৰি পাই গুচি গ'ল, হয় নে নহয়। এতিয়া যিকেইটা আপোনালোকে ফিজিকেল দিছে, দুটাই লগতে ফিজিকেল দিছে, ফিজিকেল পোৱাৰ ভিতৰতো বহুত ল'ৰাবিলাকে চাকৰি পাই গুচি গৈছে। সেইকাৰণে মই আপোনালোকে এতিয়া যিমান নাম্বাৰ পাইছে তাৰ পৰা এটা আপুনি অনুমান কৰি ল'ব পাৰে যে আপোনাক আৰু কিমান পঢ়িব লাগিব আৰু আৰু কিমান পঢ়িব লাগিব আৰু কিমান নাম্বাৰ পাব লাগে। যদি ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আৰু কিবা এনেকুৱা বস্তু আপোনাৰ জানিব মন আছে তো কমেণ্টত লিখি পঠিয়াবলৈ মই ভিডিঅ' বনাই জনাই দিম। ধন্যবাদ।